ইমান যে নিজকে দুখী দুখী মনোভাৱেৰে যে মই দুখ কৰিছোঁ, মই দুৰাচাৰ বহুবাৰ উল্লেখ কৰিছে। গতিকে এই কথাখিনি আমাৰ মাজত আহিবলৈ এতিয়াও বহু সময় বাকী। কীৰ্তনৰ উপদেশত কি কৈছে? এই শুনা সভাসদ সাধু জনস্থিৰ মনে, এই লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ, কলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া লৈছ আজি বোলা ৰাম ৰাম, হৰি ৰাম 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 ৰাম। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তুহাৰি চৰণকো ৰেণু শত কোটি, বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। কৃষ্ণ যেতিয়া চীন দেশত কাগজৰ মাত্ৰ আৱিষ্কাৰহে হৈছিল, সেয়া চন আছিল 1955 পৰা 56। জন গুটেনবাৰ্গছে সেই মুহূৰ্তত ছপাশালৰ আৱিষ্কাৰ কৰিছিল। এটা ছপাশাল সাজি উলিয়াইছিল। তেওঁ জাৰ্মানীৰ এগৰাকী লোক আছিল। কিন্তু সেই মুহূৰ্তত এইখন অসম মুলুকত কোনো উন্নত প্ৰযুক্তিৰ যুগ নথকাৰ পাছতো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাঁচি পাতত সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। যি সময়ত ব্যায়ামৰ দ্বাৰা যে ভক্তিবাদৰ কথা ক'ব পাৰি সেই ধাৰণাটো পৃথিৱীত নাছিলেই, তেনে সময়তে এই অসম মুলুকত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই নাম প্ৰসংগৰ জৰিয়তে শাৰীৰিক ব্যায়াম, ঈশ্বৰবাদৰ প্ৰতি আমি যে একাত্ম হ'ব পাৰোঁ, সেই নাম প্ৰসংগৰ জৰিয়তে, এই গায়ন বায়নৰ জৰিয়তেও যে আমাৰ শাৰীৰিক ব্যায়াম হয়, এই যে নৃত্যৰ জৰিয়তে, সুকুমাৰ কলাৰ জৰিয়তেও যে আমি ঈশ্বৰক পাব পাৰোঁ, ভক্তি কৰিব পাৰোঁ, তাৰ প্ৰতি আমাৰ শৰীৰ মন ঠিক হৈ থাকিব পাৰে, সমাজবাদৰ এটা ধাৰণা ঠিক হ'ব পাৰে, এটা জাতি সকলো দিশৰ পৰা যে জাতিটোক আমি সৰ্বাংগ সুন্দৰ কৰি যে আগুৱাই নিব লাগে, সেই ধাৰণা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আজিৰ পৰা বহু বছৰৰ আগতে এইখন অসম ভূমিত আমালৈ বুলি দি থৈ গ'ল। আৰু সেইগৰাকী জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্ট নৱবৈষ্ণৱ ধৰ্মৰ নীতি আদৰ্শৰে পৰিচালিত আপুনি আমি সকলো একোগৰাকী অসমীয়া। এইখন অসম মুলুকত আমি জন্মগ্ৰহণ কৰিবলৈ পাইছোঁ, সেয়া আমাৰ বাবে অতিকৈ সৌভাগ্যৰ কথা। খুব ভাল লাগিছে আজি এইবাবেই যে আমি সততে কৈ থাকোঁ, যুৱ উশৃংখলতাৰ কথা আমি সততে কৈ থাকোঁ, নতুন প্ৰজন্মই গুৰুজনাই সৃষ্টি আজি কেনেকৈনো জীয়াই ৰাখিব। কিন্তু অকণমান সময়ৰ আগে ইয়াত যি গানিকা দলৰ প্ৰদৰ্শন দেখিলোঁ, সেয়া দেখাৰ পাছত অন্তত বুকুত হাত থৈ কথাখিনি ক'ব পাৰোঁ যে অসমবাসী আৰু চিন্তা কৰিব নালাগে। দুলীয়াজানৰ নিচিনা এই ঠাইখিনিত যেতিয়া এই 5 বছৰীয়া, 6 বছৰীয়া, 7 বছৰীয়া, 8 বছৰীয়া, 9 বছৰীয়া কিশোৰটিয়ে যেতিয়া কান্ধত খোলটো লৈ যেতিয়া সপোন দেখিছে, গুৰুজনাৰ গুৰুবাদ্য লৈ যেতিয়া সপোন দেখিছে, কোনোবাই যদি শংকৰী নৃত্য নাচি সেয়া সপোন দেখিছে, কিছু সময়ৰ পাছতে ভাওনাভাগী প্ৰদৰ্শন হ'ব, যদি সেয়া সপোন দেখিবলৈ নতুন প্ৰজন্মই শিকিছে, সেয়া লক্ষ্য হিচাপে বাছনি কৰি লৈছে, তেন্তে আপুনি মই আৰু চিন্তা কৰিব নালাগে যে কৃষ্টি সংস্কৃতি আমাৰ কোনে জীয়াই ৰাখিব। মই কৃতজ্ঞতা জনাইছোঁ সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতিৰ সাধনা কেন্দ্ৰৰ এই যে ইমান সুন্দৰ এখনি কৰ্মশালা বহু দেখিছোঁ, বিহু নৃত্যৰ কৰ্মশালা, বাদ্যৰ কৰ্মশালা দেখিছোঁ, বিভিন্ন ধৰণৰ কৰ্মশালা দেখিছোঁ, কিন্তু মই প্ৰথমবাৰ দেখিলোঁ যে ভাগৱত পাঠ আৰু ৰামায়ণ পাঠৰ কৰ্মশালা, ভাওনাৰ কৰ্মশালা, এখনি ভাওনানো কেনেকৈ প্ৰদৰ্শন হয়, সেই যে কৰ্মশালা এভাগী আয়োজন কৰিলে ইমান পৃথক আধ্যাত্মিক এটা অনুষ্ঠান, এই অনুষ্ঠানটিৰ সৈতে জড়িত হৈ থকা মই সপ্তসুৰ আধ্যাত্মিক সাহিত্য সংস্কৃতিৰ সাধনা কেন্দ্ৰ প্ৰতিগৰাকীলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিগৰাকী ভকত বৈষ্ণৱ বাপাই সমস্ত আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। আমি কনিষ্ঠ, একেবাৰে সীমিত জ্ঞান আমাৰ, আপোনাসৱৰ কাষত ৰৈ এইখিনি সময় যে আপোনালোকৰ ইমান সুন্দৰ এভাগী অনুষ্ঠান, আপোনালোকে অকণমান আপোনালোকৰ জীয়ৰী বুলি ভাবি যে আমন্ত্ৰণ জনালে, সেইবাবেই আচলতে গুৱাহাটীৰ পৰা ঢপলিয়াই আহিছোঁ। আৰু তাতোকৈ ডাঙৰ কথা যে গুৰুজনাৰ সৃষ্ট এই পবিত্ৰ নামঘৰত গুৰু আসনভাগীৰ সন্মুখত বহি এটা অনুষ্ঠান উপভোগ কৰাৰ যিটো মাদকতা, যিটো গৌৰৱ, কোনো নামী দামী মঞ্চ, কোনো অত্যাধুনিক সুসজ্জিত মঞ্চত বহি সেই কিন্তু আমেজ কেতিয়াও নাপাওঁ।
গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে যদি আমি কওঁ প্ৰথমে নামঘৰ এই যে আমি গুৰু আসনৰ সন্মুখত বহি আছোঁ বাপাইসকল এই যে গুৰুজনাৰ এক ঈশ্বৰবাদৰ প্ৰতি ধাৰণা এই যে আমি সকলোৱে একেলগে মিলি একেলগে নামঘৰত আমি যে আজি গুৰুজনাৰ সৃষ্ট এই ভাওনা ভাগি যে চাম সকলোৱে একেলগে বহিছোঁ আজি ইমান বছৰ আগতে গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে এক কৰি এখন মঞ্চ সাজু কৰিছিল নামঘৰ প্ৰথমখন ঘূৰণীয়া মঞ্চ তাই সেই ধাৰণাটো যে গুৰুজনাই আমাৰ মাজত দি থৈ গ'ল তাৰ আঁৰত আছিল ভক্তিবাদৰ ধাৰণাৰ মূল লক্ষ্য যে এক ঈশ্বৰবাদ এক দেও এক সেও এক বিনে নাই কেও এক ঈশ্বৰবাদৰ ধাৰণা যেতিয়াই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাষলৈ গৈছিল যেতিয়া শাক্ত ধৰ্মৰ এগৰাকী খুব পণ্ডিত আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ খুব যুক্তি লাগিছিল গুৰুজনাৰ সৈতে যুক্তি এটাৰ পাছত আন এটা এটাৰ পাছত আন এটা আৰু শেষত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মাধৱদেৱক সুধিছিল যে বোলে মাধৱ তুমি গছৰ ডাল পাতত পানী দিবা নে গছৰ গুৰিত পানী দিবা তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে মই গুৰিত দিম এতিয়াহে তুমি যুক্তিত আহিছা যদি তুমি গুৰিত দিয়া তেন্তে তুমি ইমানবোৰ দেৱ দেৱতা ইমানবোৰ ভগৱানক তুমি বিচাৰি হাহাকাৰ কৰিব নালাগে তুমি কৃষ্ণকেই ভকতি কৰা তুমি এজন ঈশ্বৰকেই ভকতি কৰা সেই গছজোপাৰ গুৰিতেই তুমি পানী দিয়া আপুনি তুমি যি কামনা কৰিছা সেই ঈশ্বৰৰ মাজলৈ সেয়া যাব সেয়া ঈশ্বৰ প্ৰাপ্তি কেনেকৈ হ'ব এগৰাকী শিষ্যই গুৰুক সুধিছে যে গুৰুদেৱ মই ঈশ্বৰক কেনেকৈ পাম কি কৰিলে পাম কেনেকৈ পাম বোলে কাইলৈ ৰাতিপুৱা আহিবা নৈৰ ঘাটলৈ পিছদিনা শিষ্যগৰাকী গ'ল গুৰুৰ কাষলৈ নৈৰ ঘাটলৈ গৈছে গা ধুই থকা সময় গুৰুৱে গা ধুই আছে শিষ্যগৰাকীক কৈছে যে পানীত ডুব মাৰা সন্মুখতে তেতিয়া শিষ্যগৰাকীয়ে গুৰুৰ বাক্য মানি পানীত ডুব মাৰিছে ডুব মৰাৰ লগে লগে গুৰুৱে কি কৰিছে শিষ্যগৰাকীক ডিঙিত ধৰি অকণমান সময় পানীৰ তলত এনেকৈ ডুবুৱাই ৰাখিছে অকণমান সময় পানীৰ তলত হেঁচি ধৰি ৰাখিছে সেইখিনি সময়ত শিষ্যগৰাকী খুব চটফটাইছে পানীৰ তলত খুব চটফটাই কোনোবা এটা মুহূৰ্তত হঠাৎ গুৰুগৰাকীয়ে অকণমান সময় ৰাখি এৰি দিছে তাৰপাছত চটফটাই পানীৰ ওপৰলৈ উঠি আহিছে উঠি অহাৰ পাছত শিষ্যই গুৰুক সুধিছে যে গুৰুদেৱ এয়া কেনেকুৱা আপোনাৰ ধৰ্ম কেনেকুৱা কৰ্ম শিষ্যৰ লগত আপুনি এনেকুৱা কৰে বোলে শিষ্য এতিয়া যে এই মুহূৰ্তত তোমাক যে পানীৰ তলত হেঁচা মাৰি ধৰি থকাৰ সময়খিনিত তুমি কি বিচাৰি আছিলে সেই মুহূৰ্তটো তুমি বিচাৰি আছিলা যে কোনোমতে মই ওপৰলৈ উঠিব লাগে এই যে এটা তাৰণা থাকে এই যে হঠাৎ আমাৰ মনত এটা উগ্ৰীৱতা যে বৃদ্ধি পায় তাত পাব লাগে মই উশাহটো পাব লাগে সেই উগ্ৰীৱতাটো ভগৱান শ্ৰীকৃষ্ণক পাবলৈ সেই একেই তাৰণা আমাৰ লাগিব যদি আমি এনেই ভাগৱত ব্যাখ্যাৰ অনুষ্ঠানত গোটেই দিনটো বহি থাকোঁ যদি ভাগৱত ব্যাখ্যাৰ অনুষ্ঠানত আমি 3টা দিনলৈও যদি বহি থাকোঁ কিন্তু অকণমান সময় যদি আমি একাত্ম হ'ব নোৱাৰোঁ তেন্তে সেয়া লাভ নহ'ব ঈশ্বৰবাদৰ প্ৰতি যিটো ধাৰণা সেই ধাৰণাটো আহিবলৈ হ'লে আপোনাৰ মনত আধ্যাত্মিক চেতনা আহিব লাগিব আধ্যাত্মিক চেতনাৰ লগত এটা কথা আছে যে আধ্যাত্মিক চেতনাৰ কথা কওঁতে মই ক'ম যে আধ্যাত্মিক মানে কেৱল মাত্ৰ ধৰ্মৰ কথা কিন্তু নুবুজায় আধ্যাত্মিক চেতনা আপোনাৰ মনত আহিবলৈ হ'লে এই যে আত্মাৰ স্থিতি আত্মাই ক'ত গতি কৰিছে আত্মাৰ জন্ম আত্মাৰ স্থিতি ই যে এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ গতি কৰে আপোনাৰ আত্মাৰ অৱস্থিতিৰ বিষয়ে আপুনি জানিব লাগিব সেয়া আত্মাৰ স্থিতিৰ বিষয়ে আপুনি যদি জানিছে সেই আধ্যাত্মিকতাৰ জৰিয়তে আপুনি জানিব পাৰিব জ্ঞানৰ প্ৰণালীবদ্ধ ব্যৱস্থাটোৱে হৈছে বিজ্ঞান আৰু বিজ্ঞানৰ প্ৰণালীবদ্ধ ব্যৱস্থাটোৱে হৈছে দৰ্শন আৰু দৰ্শনক যেতিয়া আমি প্ৰণালীবদ্ধভাৱে উপলব্ধি কৰিব পাৰিম সেয়াই হৈছে ধৰ্ম গতিকে ধৰ্ম আৰু বিজ্ঞান এটা আনটোৰ পৰিপূৰক অৰ্থাৎ ধৰ্ম নহ'লেও বিজ্ঞান খুৰা বিজ্ঞান নহ'লেও কিন্তু ধৰ্ম আধৰুৱা গতিকে ধৰ্ম আৰু বিজ্ঞানৰ এটা সম্পৰ্ক আছে আমি এইটো ধাৰণা কৰিব নালাগে যে অত্যাধিক ধাৰ্মিক লোকসকল বিজ্ঞান মনস্কৰ লোক নহয় বৈজ্ঞানিক চিন্তাধাৰাৰ লোক নহয় এই ধাৰণাটো কিন্তু আমাৰ বেয়া কিন্তু আমি সততে এই কথাটো ভাবোঁ বৰ বেছি ধৰ্মৰ কথা কোৱা আধ্যাত্মিক কথা কোৱা লোকসকলক আমি ভাবোঁ যে সেইসকলৰ চিন্তাধাৰা কিন্তু বৰ বৈজ্ঞানিক চিন্তাধাৰা নহয় অৰ্থাৎ বিজ্ঞান মনস্কৰ তেওঁলোকৰ মাজত নাই এই কথাটো আমি ভাবোঁ কিন্তু ভাবকচোন আজিৰ পৰা ইমান বছৰ আগত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ইমান সুন্দৰকৈ নাম প্ৰসংগৰ পাছত যে প্ৰসাদ খাব লাগে সেই ব্যৱস্থা কৰি থৈ গৈছিল প্ৰসাদ সেয়া অৰ্থাৎ আমি যে হাত চাপৰি বজাই থাকোঁ আমাৰ স্নায়ু সঞ্চালন হৈ থাকে এটা ব্যায়াম হৈ থাকে তাৰ পাছত প্ৰসাদত কেঁচা বুট মগু থাকে হয়নে এই প্ৰসাদৰ যে ব্যৱস্থা কৰিছিল ইমান দুবাৰকৈ যে খোজকাঢ়ি ভাৰত ভ্ৰমণ কৰি এই গুৰুজনাই যে এই সম্পদবোৰ একোটাকৈ আমালৈ আহৰণ কৰি আনিছিল যে লোকসকল কেনেকৈ একত্ৰিত হ'ব এওঁলোকক মই শাৰীৰিকভাৱে মানসিকভাৱে সুস্থ কৰি ৰাখিব লাগিব এখন মঞ্চত সেই ধাৰণাটোৰ বাবে যে তেওঁ প্ৰসাদৰ ব্যৱস্থা কৰিছিল সেই কথাখিনি বুজিবলৈ আমাক আজিও অকণমান সময় লাগিব এতিয়াও কিন্তু এনে ঠাই বহু আছে য'ত অকণমান নাম শেষ হোৱাৰ সামৰণি ফালে
প্ৰসাদ দিয়াৰ সময়খিনিলৈকে হাত চাপৰি খৰ হৈ আহি থাকে, প্ৰসাদ দিব হৈছে, ঘৰলৈ যাব লাগিব অলপ দেৰিৰ পিছত। আৰু প্ৰসাদ দিয়াৰ লগে লগে আমাৰ ঘৰলৈ দুটোপোলা বেছিকৈ দিব দেই, আমাৰ ছোৱালীজনী আহিব নোৱাৰিলে। সেয়া আমাৰ ধাৰণাটো শেষত গৈ কি হয়গৈ, আমি কিন্তু ঈশ্বৰ চিন্তাতে আহিছিলোঁ, কিন্তু যোৱাৰ সময়ত আমি চাই থাকোঁ প্ৰসাদ আৰু এক টোপোলা হ'ব নেকি, অকণমান হ'ব নেকি। শেষত আমি সেই খোৱা বোৱাৰ মাজতে গোটেইবোৰ গৈ আমাৰ শেষ হৈ থাকে। বোলে সিদ্ধ কি ৰান্ধিছে, সিদ্ধত আজি কি আছিল, বোলে ভাজিটোত অকণমান জলকীয়া বেছি হ'ল, এই কথাখিনিহে ঘৰ পায়গৈ। ভাগৱত ব্যাখ্যাত ইয়াত কি কথা কৈ থৈ গৈছিল সেই কথাখিনি কিন্তু নাপায়গৈ। এই যে আমি আধ্যাত্মিকতাৰ কথাবোৰ ক'লোঁ, আচলতে ধাৰ্মিক গ্ৰন্থসমূহৰ দ্বাৰা আমি আধ্যাত্মিকতা পাব পাৰোঁ। আমি বেলেগ বৰ বেছি বিশেষ গ্ৰন্থ পঢ়িব নালাগে, আমাৰ মাজতে আছে, আমাক গুৰুজনাই দি থৈ যোৱা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে দি থৈ যোৱা কি আছে বাৰু, কীৰ্তন দশম ঘোষা ৰত্নাৱলী। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শেষ সময়খিনিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তেখেতৰ কাষত আছে। তেতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক জগতগুৰুজনে এটা দায়িত্ব দিছে যে বোলে মাধৱ, মই যেতিয়া নোহোৱা হৈ যাম, তুমি কিন্তু এই সাহিত্য চৰ্চা কৰিব লাগিব, এতিয়াৰ পৰা কিন্তু লিখা মেলাবোৰ এই কামবোৰ তুমি কৰিব লাগিব। তেতিয়াতো মাধৱ পুৰুষে বোলে নহয় প্ৰভু আপুনি আছে, গুৰু আপুনি থাকোঁতে মই কেনেকৈ কলম হাতত তুলি ল'ম, ভয় কৰিছে। তেতিয়া জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে যে এইখন অসম মুলুকৰ পৰা মই যেতিয়া আঁতৰি যাম, মোৰ যেতিয়া মহাপ্ৰয়াণ হ'ব, তেতিয়া এইখন অসম মুলুকত অসমবাসীয়ে মোক তেতিয়ালৈকে পাব যেতিয়ালৈকে দশম কীৰ্তন অধ্যয়ন কৰিব। মই কীৰ্তনৰ মাজত সদায় থাকি যাম। গতিকে মাধৱ তুমিও থাকিব লাগিব তেনেকৈ। গতিকে তুমি ৰচনা কৰা ৰত্নাৱলী, তুমি ঘোষা শাস্ত্ৰ তুমি ৰচনা কৰা। গতিকে তাৰ পাছতেই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে সেই কাম কলম হাতত তুলি লৈছিল সেই মুহূৰ্তত। নামঘোষাৰ জৰিয়তে আমি নামঘোষাৰ জৰিয়তেও আমাৰ জীৱনটো আধ্যাত্মিক কৰি তুলিব পাৰোঁ। নামঘোষাৰ জৰিয়তেও আমি আমাৰ মন স্থিৰ কৰিব পাৰোঁ। আমি মানসিক খাদ্য নামঘোষাখনকো আমি ল'ব পাৰোঁ। নামঘোষাৰ যদি মই প্ৰতিপদ্যৰ কথা অলপকৈ ক'বলগীয়া হয়, তেন্তে মই মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি, মই এই বিষয়ে ক'ব বিচাৰিম। নামঘোষাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ভাবকচোন নিজক ইমান সৰুকৈ, নিজক ইমান দাসভাৱেৰে উপস্থাপন কৰিছে। গুৰুৰ প্ৰতিটো ভকতি আছেই, তাৰোপৰি ইমান যে নিজকে দুখী দুখী মনোভাৱেৰে যে মই দুখ কৰিছোঁ, মই দুৰাচাৰ বহুবাৰ উল্লেখ কৰিছে। গতিকে এই কথাখিনি আমাৰ মাজত আহিবলৈ এতিয়াও বহু সময় বাকী। কীৰ্তনৰ উপদেশত কি কৈছে, এই শুনা সভাসদ সাধু জনস্থিৰ মনে, এই লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ, কলিত নাহিকে গতি বিনে হৰি নাম, জানিয়া লৈছ ত্যাজি বোলা ৰাম ৰাম, হৰি ৰাম 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 ৰাম। এই যে উপদেশবোৰ আছে সেইবোৰ আমি এতিয়া আমাৰ হাড়ে হিমজুৱে সুমুৱাই লোৱাৰ সময় আহি পৰিল। আই মাতৃসকল আছে, আপোনাসৱক উপদেশ দিয়াৰ একেবাৰে যোগ্যতা নাই। এই যে আই মাতৃসকল, আমি যে বিভিন্ন সময়ত এই কোনোবাখিনিত নাৰী দুৰ্বল, নাৰী চৰিত্ৰটোক লৈ যে আলোচনা হয়, কোনোবাখিনিত আমি পুৰুষতকৈ অকণমান মনটোত কেতিয়াবা দুৰ্বল হৈ পৰোঁ নেকি বাৰু? যদি দুৰ্বল হৈ পৰে তেন্তে সেইখিনি সময়ত আপুনি কুন্তীৰ চৰিত্ৰটো মনত পেলাব। কুন্তীৰ চৰিত্ৰটোৰ বিষয়ে আপোনালোকে জানে, গোটেই জীৱনটো দুখ পালে, অথচ সেইগৰাকী কুন্তী দেৱী কি কৰিছিল, ভগৱান শ্ৰীকৃষ্ণ যেতিয়া সন্মুখত ৰাখিছিল যে কোৱা তোমাক কি বৰ লাগে কুন্তী, তেতিয়া কৈছিল যে প্ৰভু তুমি যদি মোক দিয়া তেন্তে মোক জীৱনৰ দুখ যন্ত্ৰণাসমূহ দিয়া, যাতে মই তোমাক আকৌ মনত পেলাই থাকিব পাৰোঁ। কাৰণ টান পালেহে ৰাম, আমাৰ কিবা এটা বেয়া হ'লেহে আমি ভগৱানক চিন্তা কৰোঁ। পুত্ৰই সুধিছিল, মা আই তুমি ইমান দিন কষ্ট পালা, অথচ তুমি আকৌ বিচাৰিছা, কিয় বিচাৰিছা দুখ? বোলে নহয়, ভগৱন্ত প্ৰভুক পাবৰ বাবে আমি সেই কষ্টখিনি পাব লাগিব। দ্ৰৌপদীৰ চৰিত্ৰটোৰ কথা আপুনি ভাবি চাওকচোন। এখন ধৰ্মযুদ্ধত নিয়ম থাকে, আমি সকলোৱে জানো। সূৰ্যোদয়ৰ সময়ত যুদ্ধ আৰম্ভ হ'ব আৰু সূৰ্যাস্তৰ সময়ত যুদ্ধ শেষ হ'ব। ঘোঁৰাই ঘোঁৰাৰ লগত, হাতীয়ে হাতীৰ লগত, ৰথীয়ে ৰথীৰ লগত, মহাৰথীয়ে মহাৰথীৰ লগতহে যুদ্ধ কৰিব। তাৰ বাহিৰে কোনেও কাৰো লগত যুদ্ধ কৰিব নোৱাৰিব। সকলো নীতি নিয়মৰ মাজেৰে সেই ধৰ্মযুদ্ধখন হৈছিল। তাৰ পাছত পাশা খেলৰ সময়খিনি আপুনি দেখিছিলনে? সেই ৰজস্বলাৰ সময়খিনিত দ্ৰৌপদীক যেনেকৈ চুচৰাই অনা হৈছিল ৰাজসভালৈ, সেইগৰাকী দ্ৰৌপদীয়ে কিন্তু মনে মনে
প্ৰতিজ্ঞা কৰিছিল যে দুখাখনৰ ৰক্তৰে চুলিখিনি ধুব নোৱাৰালৈকে কেশ ধুব নোৱাৰালৈকে তেওঁ চুলিখিনি নাবান্ধে আৰু সেইগৰাকী দ্ৰৌপদীৰ যেতিয়া সন্তানক অস্বস্থমাই দুৰ্যোধনৰ বন্ধু অস্বস্থমাই যেতিয়া হত্যা কৰি থৈ আহিছিল কূটনীতি কৰি তেতিয়া যেতিয়া অৰ্জুনে ধৰি আনিছিল পৰৱৰ্তী মুহূৰ্তত শাস্তি দিবৰ বাবে সেইগৰাকী সেই মুহূৰ্তত মমতাময়ী মাতৃ হৈ পৰিছিল তেওঁ কৈছিল যে ঠিক আছে এওক যাবলৈ দিয়া এওক হত্যা নকৰিবা তেওঁ স্বামীক অনুৰোধ কৰিছিল ভাবকচোন এওক যদি এতিয়া হত্যা কৰা হয় তেওঁৰোতো মাতৃ আছে তেওঁৰ মাতৃয়ে কষ্ট পাব গতিকে নাৰী এগৰাকী তেনেকুৱা যিমানেই নকওঁ কিয় তেওঁ যিমানেই কঠোৰ নহওক কিয় কিন্তু কোনোবাখিনিত নহয় কোনোবাখিনিত বৰ কৰোণ কোনোবাখিনিত নহয় কোনোবাখিনিত বৰ আৱেগিক হৈ পৰে সন্তানৰ বাবে পৰিয়ালৰ বাবে গতিকে সেইগৰাকী নাৰীয়ে এখন সমাজ ধৰি ৰাখে প্ৰতিগৰাকী আই বাপৰ চৰণত সেৱা জনাম আপোনালোক প্ৰতিগৰাকী সদায় কুশলে থাকক এই মনুষ্যৰ জীৱনটো আমাৰ বৰ বেছি দীঘলীয়া নহয় কিন্তু তাৰ মাজতো আমি ইমান বেছি যান্ত্ৰিক হ'বলৈ গৈ আছোঁ এই সময়খিনিত আমি টকা ঘটা মেচিন হিচাপে নিজক সাজিবলৈ গৈ আছোঁ আজি খুব ভাল লাগিছে যে কান্ধত খোলটো লৈ এইসকল কণমানিয়ে সপোন দেখিছে যি সময়ত মোবাইলত এতিয়া পাবজি খেলি আছে বিভিন্ন প্ৰান্তত একাংশ ছাত্ৰ ছাত্ৰীয়ে যি সময়ত মোবাইলত ভিডিঅ' নোচোৱাকৈ কোনো অকণমান সময়ো পাৰ নকৰে একাংশ শিশুৱে সেইখিনি মুহূৰ্তত এই শিশুসকলে ইমান পৃথককৈ গুৰুজনাৰ সৃষ্টিৰাজি ইমান সুন্দৰকৈ চৰ্চা কৰি আছে সেয়া আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা গতিকে এই পৰিৱেশটো আমাৰ মাজত যে সৃষ্টি হৈছে এইটো আমাৰ বাবে কিন্তু বৰ ভাল কথা এই বাৰ্তাটো অন্তত অসমৰ চুকে কোণে বিয়পি পৰক সেয়া কামনা কৰিম আপোনালোকে সম্পৰ্ক গঢ়ক সম্পৰ্ক এইবাবেই গঢ়ক এই যে আপোনালোক আজি একেলগে বহি আছে হয়তো কোনোৱে প্ৰথমবাৰ লগ পাইছে কোনো আপোনালোক চিনাকি একেখন গাঁৱৰে আপোনালোকৰ মাজত সম্পৰ্ক এইবাবেই গঢ়ক কাৰণ যান্ত্ৰিকতাৰ এই পৃথিৱীত আমি লাহে লাহে মানুহ হেৰুৱাইছোঁ এনেদিনো অসমত আহিব কেতিয়াবা আপোনাৰ আত্মীয় ঢুকালে আপুনি যদি ফোন কৰি খবৰ দিয়ে যে তোমাৰ মা ঢুকাইছে তোমাৰ দেউতা ঢুকাইছে তোমাৰ খুৰী ঢুকাইছে তোমাৰ খুৰা ঢুকাইছে আপোনাৰ সিফালৰ পৰা আপোনাৰ আত্মীয়ই ক'ব যে আমি যাব নোৱাৰিম খুব ব্যস্ততা তোমালোকে যিখিনি কাম কৰিব লগা আছে কৰি থোৱা টকা পইচা কি লাগে আমি পঠিয়াই দিম কিন্তু সেইটোৱে মানৱ জীৱনৰ শেষ নে বাৰু আপুনি যে মৃত্যুৰ দিনা সেই যে চাঙিখনত উঠি যাব লাগিব অন্তত 4জন মানুহ আপুনি নিজৰ কৰি ৰাখক অন্তত 4জন মানুহৰ সৈতে হ'লেও আপুনি সম্পৰ্ক ৰাখক সম্পৰ্ক বনাওক যি 4জন মানুহে আপোনাক সেই শেষ মুহূৰ্তটোত আপোনাক লৈ যাব কান্ধত তুলি সেই 4জন মানুহ অন্তত আপুনি আপোনাৰ বাবে সম্পৰ্ক হিচাপে ৰাখক গতিকে এই জীয়াই থকাৰ দিনকেইটাত আমি বৰ বেছি এই মনুষ্যৰ এই শৰীৰটো আৱৰি ৰখা কাপোৰ কানি অলংকাৰ এইবোৰত আমি বৰ বেছি মূৰ ঘমাই সময় নষ্ট কৰি লাভ নাই বোলে এই দেহাটোনো কেইদিনীয়া দেহা এদিনীয়া দেহা দুদিনীয়া দেহা হ'লে দিহিঙৰ গৰা কোনোবা এদিনা যাবগৈ লাগিব এৰি থৈ মনুষ্যৰ দেহা একেলগে এটা হাত চাপৰি বিচাৰিম হে নগ'লে নহ'ব হে যাবই লাগিব জীৱন দুদিনীয়া সাকু হে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু হে নগ'লে নহ'ব যাবই লাগিব জীৱন দুদিনীয়া সাকু হে জিদালি মূৰৰ চুলি দাড়ি দেখিলে উৰি যায় ধাতু গতিকে এই জীৱনটো খুব দুদিনীয়া আমি মই কৰি লাভ নাই আমি হৈ থাকক একেলগে এটা শক্তি পাব মই কৰি লাভ নাই আৰু এটা কথা এইখিনিতে কৈ থৈ যাওঁ মোৰ খুব মনত খুদুৱাই থকা এটা কথা এই অঞ্চলসমূহলৈ এই গ্ৰাম্যাঞ্চলসমূহলৈ যেতিয়া আহোঁ মোৰ এটা কথাই খুব দুখ দিয়ে ইমান সুন্দৰ অনুষ্ঠান হয় ইমান সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় কিন্তু কিয় নাজানো আজিকালি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ৰাস এখন যেতিয়া অনুষ্ঠিত কৰে সেই ৰাসত কংস ভাওটো ল'বলৈ কিন্তু এই চেলিব্ৰিটি শিল্পীগৰাকীক মাতি আনে গুৱাহাটীৰ পৰা কিয় মাতি আনে গাঁওখনত ইমান সুন্দৰকৈ দৈৱকী গাব পৰা ছোৱালীগৰাকী আছে দেখিব ৰাসৰ দিনা দৈৱকী গাই থকা ছোৱালীগৰাকীয়ে নন্দৰ ঘৰৰ কাষত সেই নন্দৰ ঘৰৰ যে গোপীকেইগৰাকীমান ওলাই সেই চৰিত্ৰটা কৰি আছে কিন্তু তেওঁক দৈৱকী চৰিত্ৰটো কৰিবলৈ দিয়া হোৱা নাই কাৰণ গুৱাহাটীৰ পৰা ধাৰাবাহিকৰ অভিনেত্ৰী আহিছে দৈৱকী কৰিব এবাৰ গাঁৱত কথাটো আপোনালোকৰ ভাল লাগেনে বাৰু ভাল কথা তেখেতলোকক মঞ্চ দিব লাগে কিন্তু তেখেতলোকৰ কাম কৰি আছে এখন মঞ্চত কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি এই মাটি বালিৰ লগত খেলি থকা
এই মাটি বালিৰ সৈতে সংপৃক্ত থকা এইসকল যে যুৱ প্ৰজন্ম, এইসকল যে শিল্পী বুলি যাক আমি ক'ব পাৰোঁ, মই মাটিৰ মানুহ, গতিকে মাটিৰ সৈতে যাৰ সম্পৰ্ক এটা থাকে তেনে মানুহক মই সন্মান কৰোঁ, তেনে শিল্পীক মই সন্মান কৰোঁ, মই বাকীসকলক শিল্পী বুলি ক'ব নিবিচাৰোঁ। গতিকে এইসকল থকাৰ পাছত অন্ততঃ আপোনালোকৰ দৰে ঠাইত কোনো বাহিৰৰ পৰা কোনো শিল্পীক আপোনালোকে মাতি আনিব নালাগে, আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰিব পৰা বহুতো আছে। আজি এওঁলোকৰ দৰে কান্ধত খোলটো লৈ পাৰিবনে কোনোবা এগৰাকীয়ে, পাৰিবনে বৰগীতটো কোনোবা এগৰাকী তেনেধৰণৰ শিল্পীয়ে পৰিৱেশন কৰিবলৈ নোৱাৰে। খুব দুখ লাগে আৰু এটা কথা, যেতিয়াই অসমত দেখোঁ, অসমৰ প্ৰেক্ষাপটত অকণমান মই দুখ গুণো খুচৰিম দেই কথাৰ মাজতে, খুব বেয়া লাগে সেইখিনি সময়ত যেতিয়াই এই যে আমি দেখোঁ সভা সমিতিসমূহত এই যে মন্ত্ৰী বিধায়কসকল আহে, দায়িত্বত থকা যে লোকসকল আহে, তেখেতলোকক আদৰিবলৈ সেই পদূলিৰ মূৰৰ পৰা গানিকাযোৰা কিয় যায়? এই যে গুৰু বাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ, কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে, সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে? আদৰি অনাৰ বহু ব্যৱস্থা আছে। আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ, আমি আন কিবা এটা পদ্ধতি, যিকোনো ধৰণৰ কাৰ্যসূচী থাকে, আমাৰ লোক সংস্কৃতি আছে, ইমান বেছি চহকী আমি কৰিব পাৰোঁ। কিন্তু গুৰু বাদ্য সকলোতে নহয়, খোল বাদ্য সকলোতে নহয়। এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ, কোনোবা মন্ত্ৰী বিধায়ক আহিব, দেখিব ৰাস্তাত ৰৈ আছে, বোলে কি হৈছে এফালেৰে, বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব, এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব, ৰাস্তাতে সত্ৰীয়া নাচি দিব। তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি? যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই, এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন, হয়তো তেনেহ'লে এই ৰেষ্টুৰাৰ সন্মুখতো কোনোবাই গুৰুবাদ্য বজালেহেঁতেন। সেই পৰিৱেশটো অন্ততঃ আমি এইখন অসমত আহিবলৈ দিব নোৱাৰোঁ। আমি সেই পৰিৱেশটো নিবিচাৰোঁ এইখন অসমত। সেয়া কিন্তু একেবাৰে চিধা কথা। এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অন্ততঃ অনুৰোধ জনাইছোঁ, তেনে কাম নকৰিব। মন্ত্ৰী বিধায়কক আদৰি আনিবলৈ বেলেগ কাৰ্যসূচী ল'ব, গুৰুবাদ্য নবজাব। এবাৰ এটা কথা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ছাৰৰ এটা প্ৰসংগত শুনিছিলোঁ দেই, কথাখিনি উল্লেখ কৰিব বিচাৰিম। এগৰাকী মন্ত্ৰী আহিব, এতিয়া দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, সময় খুব কম আছে, দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে, তেওঁলোকক দিছে মাত্ৰ 3 মিনিট সময়। এতিয়া দশৱতাৰ 10টা অৱতাৰটো দেখুৱাবই লাগিব, কিন্তু আয়োজক সমিতিয়ে কৈছে যে নহয়, 10 মিনিট তোমালোকে সময় নাপাবা, তোমালোকৰ সময় আমি 3 মিনিটেই দিম। তেতিয়া যিসকলে প্ৰদৰ্শন কৰিবলৈ গৈছে তেওঁলোকেও কি কৰিলে, দশৱতাৰেৰে 3টা অৱতাৰ কাটি 7টা অৱতাৰ কৰি দিলে। 3টা অৱতাৰ কাটি 7টা অৱতাৰ বোলে আমি সময়টো কম হৈছে যে আমি 7টা অৱতাৰে দেখুৱাম। এই পৰিৱেশটো এইখন অসমতেই হৈছে। গতিকে ভাবক, দশৱতাৰ কাটি 7টা অৱতাৰ নাচি, মুঠতে নাচিব লাগে, যি হ'লেও আমি নাচিব লাগে, এইটো আমাৰ পৰিৱেশ। গতিকে ভাবকচোন, আপুনি মই এই গুৰুজনাক ভকতি কৰি, এক ঈশ্বৰবাদত বিশ্বাস কৰি আপুনি মই এই কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ, আমি নামঘোষা পঢ়ি আছোঁ, যদি আমি আধ্যাত্মিক পৰিৱেশ বিচাৰি আছোঁ, কিন্তু তেনে একাংশই আকৌ ব্যক্তিয়ে সেইবোৰ কাম কৰি আছে। গতিকে সেই দিশবোৰ এতিয়া পৰিৱৰ্তন হোৱাটো খুব জৰুৰী। অসমৰ প্ৰেক্ষাপটত অন্ততঃ এই কথাবোৰ এতিয়াৰ পৰা আঁতৰি যাব লাগে। কাপোৰ যেতিয়া লেতেৰা হয় তেতিয়া আমি চাবোন চাৰ্ফ দি তাক ধুওঁ, কিন্তু মনটো যেতিয়া লেতেৰা হয়, এই মনটো কিন্তু ঈশ্বৰ ভকতিয়েহে দূৰ কৰিব পাৰিব। ঈশ্বৰ ভকতিত থাকিলেহে মনটো দূৰ হ'ব। অৰ্জুনে কৃষ্ণক সুধিছিল যে তুমি এবাৰ এটা কথা কৈছিলা, এই যে যি থাকোঁতেও মৰা মানুহ, এই কথাটো কেনেধৰণৰ বুলি সুধিছিল। এতিয়া কৃষ্ণই এটা কথা কৈছিল, ভগৱান শ্ৰীকৃষ্ণই, যি থাকোঁতে মৰা মানুহো থাকে বোলে। এতিয়া আপোনালোকে হয়তো ভাবিছে, মানুহটো মৃত্যু হ'লে মৃত্যু হোৱা মৰা মানুহ, আৰু যি থকাগৰাকী জীৱিত অৱস্থাত আছে, কিন্তু যি থাকোঁতে মৰা মানুহগৰাকী কোনগৰাকী? এই যি থাকোঁতে মৰা মানুহো আছে, যি কেৱল এই শৰীৰটোহে লৈ আছে, ইয়াৰ ভিতৰত যিখিনি থাকিব লাগে সেইখিনি কিন্তু নাই, অকল শৰীৰটো আছে। তেওঁৰ ভিতৰত যিটো আত্মা আছে, সেই আত্মাৰ শুদ্ধি হোৱা নাই, সেই আত্মাৰ বিষয়ে তেওঁৰ কোনো উপলব্ধি নাই, সেই আত্মাৰ বিষয়ে তেওঁ একো জানিবও নিবিচাৰে। তেওঁ জন্ম হ'লে পৃথিৱীত টকা আহৰণ কৰিব লাগে, থাকিব লাগে, যি কাম আছে কৰিব লাগে। কিবা এটা দুষ্কাৰ্য কৰিলে দীঘল দি আহি ভগৱানৰ ওচৰত পৰি দিব যে ভগৱান তুমি মোক বচাবা, আজি তোমালৈ মই কিবা এটা আগবঢ়াম। এগৰাকী ব্যক্তিয়ে এবাৰ নিজৰ পত্নীৰ সন্তান যথেষ্ট অসুস্থ, নিজৰ পত্নীয়ে স্বামীক কৈছে যে ল'ৰাটো খুব অসুখ, ব'লা ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। ডক্টৰৰ ওচৰলৈ লৈ গৈছে, লৈ যাওঁতে মনতে আকৌ মানুহগৰাকী, সেই নাৰী যে খুব আৱেগিক, মনটো বৰ দুৰ্বল, লগে লগে একদম সেইখিনি মুহূৰ্ততহে ঈশ্বৰলৈ মনত পৰিছে দেই। কৈছে গৰু এহাল আছিল বোলে, এটা গৰু বিক্ৰী কৰি সেই গৰুটোৰ পৰা যিখিনি টকা পাম, সেই টকাৰে আপোনালৈ কিবা এটা আগবঢ়াম, শৰাই ভাগি দিম। গ'ল কথা গ'ল, চিকিৎসালয় পালেগৈ, ল'ৰা চিকিৎসা সুস্থ হ'ল, আহি ঘৰ পালে। গ'ল, তেওঁলোকেও পাহৰিলে যে শৰাই এখন দিবলৈ আছিলে ভগৱানৰ ওচৰত, ভকত বৈষ্ণৱক মাতিব লগা আছিলে, গৰু এটা বিক্ৰী কৰিব লগা আছিলে, কথাটো পাহৰিলে। যেতিয়া দ্বিতীয় সন্তানটো বেমাৰত পৰিল, তেতিয়া লগে লগে আকৌ আইগৰাকীয়ে বাপগৰাকীক কৈছে, হেৰি নহয়, এই প্ৰথমগৰাকী হওঁতে এইটো কথা কৈ থোৱা হৈছিল নহয়। মানুহগৰাকী আকৌ অকণমান কৃপণ,
তেতিয়া কি কৰিলে যে হয়নি তুমিনো মোক নোকোৱাকৈ কিয় কৈ দিলা গৰুটোৰ কথা ছাগলী এটা কথাওতো ক'ব পাৰিলাহেঁতেন চিধাইনো গৰুটোৰ কথা ভাবি দিব লাগেনে ইমান ডাঙৰ গৰুটোতে মই ক'ত বিক্ৰী কৰিম আৰু ইমান টকা পাম এতিয়া সেই গোটেইখিনি ভগৱানৰ ওচৰত দিব লাগিব মিছা মিছি কথা বুজি নোপোৱা তোমালোকে বেয়া পাইছে খুব গালি দিছে এগৰাকীক তাৰপাছতে তেওঁ বোলে নাপায় নহয় তেনেকুৱা কৰিবলৈ যাওকচোন আপুনি বিক্ৰী কৰি আনক তাৰপাছতে তেওঁ কি কৰিলে ঠিক আছে দিয়া তুমি তোমাৰ ভগৱানক এই গৰুটো বিক্ৰী কৰি আনি তুমি যিহেতু কথা দিছা তেখেতক শৰাই এভাগিহে আগবঢ়াব লাগে দেখা যাওক তেওঁ কি কৰিলে জানেনে ঘৰততো ছাগলী এটাও আছিল এটা গৰু এটা ছাগলী দুয়োটাকে লৈ বজাৰলৈ গৈছে তাৰ পাছত কি কৰিছে জানে গৰুটোৰ দাম ৰাখিছে 200 টকা ছাগলীটোৰ দাম ৰাখিছে 10,000 টকা মানে গৰুটো কিনিব লাগিব 200 টকাত ছাগলীটো কিনিব লাগিব 10,000 টকা কিনা মানুহসকলে ভাবিছে যিসকল ক্ৰেতা আহিছে তেওঁলোকে ভাবিছে আচৰিত কথা ছাগলীটোৰ দাম বেছি গৰুটোৰ দাম কম কিয় কথা কিন্তু বুজি পোৱা নাই বোলে নহয় তেওঁলোকেও আকৌ মনতে ভাবিছে যে ভালেই হৈছে যি হৈছে যদি 200 টকাত এটা গৰু পাইছোঁ তেওঁলোকে সেইটো কথা ভবাই নাই ছাগলীটো 10,000 টকাত 200 টকাত গৰু এটা পাইছোঁ লৈ যোৱাই ভাল এইটো তেওঁ তেনেকৈ ভাবিলে এওঁ কথাষাৰ বুজাই দিয়া নাই বুজাই দিলে কিজানি খেলি মেলি হৈ যাব গতিকে সেই কথাটোকে ভাবি পটাপট তেওঁ বিক্ৰী কৰিবলৈ চাইছে বিক্ৰী কৰিলে আৰু ৰচিদখন ধুনীয়াকৈ বনাই আনিছে দেই গৰুটোত 200 টকা লৈ আহিছে আনি পত্নীৰ হাতত তুলি দিছে বোলে লোৱা তোমাৰ গৰু বিক্ৰী কৰিলোঁ 200 টকা পালোঁ পত্নী আচৰিত কি কয় আপুনি ইমান ডাঙৰ গৰুটো অকল 200 টকা পালে আপুনি বোলে অঁ এয়া চোৱা তুমি ভগৱানে যদি বিশ্বাস নকৰে ৰচিদখন লৈ যোৱা এই ৰচিদখন তুমি ভগৱানক দিবা সেয়া আছিল কাহিনী ভগৱানৰ লগতো আমাৰ কিনা বেচা ভগৱানৰ লগতো আমাৰ হিচাপ নিকাচ আমি কিয় নিস্বাৰ্থভাৱে কিবা এটা ক'ব নোৱাৰোঁ যে তুমিও কেতিয়াবা ভালে থাকাচোন গোসাঁই আমি কৈ পাইছোঁনে নাই পোৱা আমি সদায় দিয়া চোৱাচোন ইমান অসুবিধা ল'ৰাটো এডমিশ্যন দিব লাগে কিবাকৈ টকা কেইটামান মেনেজ কৰি দিয়াচোন তুমি প্ৰভু চোৱাচোন আজি আমুকলৈ যাব লাগে কাপোৰ এযোৰ কিনিব লাগিছিল পৰা নাই কিবা এটা মিলাই দিবা আজি আমুকটো কৰিব লাগিছিল দিবাচোন মিলাই এই যে ভগৱানক বিচাৰিয়ে থাকোঁ মোৰ বেমাৰ হৈছে ভাল কৰি দিয়া আমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া তমুকৰ বেমাৰ হৈছে ভাল কৰি দিয়া সেইজনো ভগৱানহে কিমান কৰিব আমাক জীৱশ্ৰেষ্ঠনো সাজিলে কিয় ইমানবোৰ জীৱৰ ভিতৰত আমি জীৱশ্ৰেষ্ঠ হ'লোঁ কিয় কাৰণ আমি আত্মাক উপলব্ধি কৰি আমাৰ যিখিনি দায়িত্ব আমি সেইখিনি পালন কৰিব লাগিব ঈশ্বৰ ভকতি কৰিব লাগিব ঈশ্বৰে নিজেই কৈ থৈ গৈছে যে মোক যি ৰূপত তোমালোকে কামনা কৰিবা মই সেই ৰূপতে আহিম কাৰণ বিভিন্ন সময়ত বিভিন্ন যেতিয়াই আমাৰ এই অসম মুলুকতে হওক বা এই পৃথিৱীতে যেতিয়াই যি ধৰণৰ বিপদে দেখা দিছে মনুষ্যক বচাবলৈ ভগৱন্ত প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰা নাই জানো यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानाम् अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनाय सम्भवामि युगे युगे গতিকে সেই ওপৰত থকা গৰাকী সকলোবোৰ দেখি আছে আপুনি চিন্তা কৰিব নালাগে আপুনি যদি ঈশ্বৰ ভকতি কৰিছে আপোনাৰ বিপদৰ সময়ত তেখেত এনেও আহিব কিন্তু অকণমানটো তেখেতক শান্তিত থাকিবলৈ দিয়ক এই ইটো লাগে সিটো লাগে এই কথাখিনিৰ পৰা অন্ততঃ অকণমান আঁতৰি আহক আপোনালোকৰ মনবোৰ বহল কৰক মনবোৰ কিছু লোকৰ ঠেক বুলি এইবাবেই কম বিভিন্ন সময়ত দেখি আহিছোঁ দেই আজিকালি নামঘৰৰ বাবে যদি বৰঙণি বিচাৰি যায় মই এইটো একেবাৰে প্ৰমাণ পোৱা এটা কথা ক'ম মই চকুৰ আগত দেখা এটা উদাহৰণ আপোনালোকক ক'ম মই এখন গাঁৱত দেখিছিলোঁ সেয়া কাষতে এটা অট্টালিকা কাষতে এটা জুপুৰিটোৰ সেই ব্যক্তিগৰাকী ঘৰলৈ গৈছে যে আমি নামঘৰৰ বাবে কিবা এটা বিচাৰি আহিছোঁ দিয়কচোন ভিতৰত থকা ৰুমালখনেৰে বান্ধি থোৱা টকা 100 টকা এটা উলিয়াই আনি দিছে বোলে আমাৰ হাতত এইটোৱে আছিল কৃষ্ণ যে আমি প্ৰভুৰ চৰণলৈ আগবঢ়াইছোঁ ৰাইজৰ সেৱাৰ বাবে আমি এই 100 টকাটোৱে আগবঢ়াইছোঁ তাৰ পাছত অট্টালিকাটোত সোমোৱাৰ লগে লগে অট্টালিকাটোৰ পৰা বহুত দেৰি কলিং বেল বজোৱাৰ পিছত মহিলাগৰাকী ওলাই আহি কৈছে আপোনালোকে ডনেশ্যন বিচাৰি আহিছিল ন আমাৰেও নাই নহয় আহিলে আহিব দেই এনেকৈ ক'লে তাৰপাছত তেওঁলোকে ক'লে হ'ব দিয়ক আৰু এখেতৰ বাপ নাই আমি এই পিছতে আহিম নহ'লে এই ৰ'ব আপোনালোকে এখন নামঘৰৰ বাবে আহিছে নহয় বেয়া পাব ৰ'ব দিওঁ ভিতৰৰ পৰা কি কৰিছে ফটা 20 টকা এটা উলিয়াই আনি দিছে এইটো চলিব দিয়ক ফটা 20 টকাটোকে ভাজ লগাই দিছে সেয়া মন আপুনি যিমানেই ডাঙৰ অট্টালিকা নবনাওক আপুনি যিমানেই টকা নঘটক আপুনি যিমানেই যি নকৰক আপোনাৰ এই মনটো যদি বহল নহয় কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই লাভ নাই আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5,000 টকা দি আপুনি খাব পাৰে ৰাইজৰ সৈতে বহি কিন্তু আপুনি জিভাগ খিচিৰি খাব ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ জিভাগ ল'ব সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে মই লিখি থৈ যাম ইয়াত নোৱাৰে ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল আমি আওকাণ কৰোঁ পাছ কৰিলেহি আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে তাৰ ল'ৰাটো ফেইল কৰিলে নহয় এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে গাঁৱৰ লোক গৈ আছে কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই কিন্তু
যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰৰ পুতেকক মাতি আনি বাঁহডাল কাটি দিয়ক। সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ কৰিবলৈ নাহে, মনত ৰাখিব। গতিকে ছাত্ৰ ছাত্ৰীক কেতিয়াও এই গুণগত মানদণ্ডৰ ওপৰত তেওঁলোকক শিক্ষা দিবলৈ চেষ্টা কৰক, আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰক। কেতিয়াও এই মাৰ্কশ্বিটখনক লৈ অমুকে ইমান নম্বৰ পাইছে, এইটো পুৰস্কাৰ পাইছে, এইটো আসন পাইছে, সেই আসনক লৈ মানুহক কেতিয়াও তুলনা নকৰিব। আপোনাৰ সন্তানে যিটো কৰিছে সেয়া আনে কৰিব নোৱাৰিবও পাৰে। গতিকে গাঁওখনত যে থাকে এই কলা সংস্কৃতি ধৰি ৰখা যিসকল লোক, সেইসকলে বৰ উচ্চ ডিগ্ৰীধাৰী নহ'ল বুলিয়ে আপুনি অনুষ্ঠানৰ পৰা আঁতৰাই নাৰাখিব। আপুনি ৰাস পাতিৰ সম্বৰ্ধনা জনাইছে, APS এগৰাকীক মাতি আনিছে, কিন্তু গাঁওখনত এইবাৰ এই 30গৰাকী ফেইল কৰা ল'ৰা ছোৱালীক যিগৰাকীয়ে পঢ়ুৱাই আছিল, তেওঁ কিন্তু গামোচা এখন দিবলৈও কাৰো সময় নাই। গতিকে এই পৰিৱেশটো আপোনালোকে সৃষ্টি নকৰাব, অন্ততঃ সেয়া আপোনালোকৰ পৰা কামনা কৰিছোঁ। জানো আপোনালোকৰ পৰিৱেশটো খুব সুন্দৰ। এটা খুব ভাল লগা কথা ক'লে, মই অকণমান সেইখিনি সময়তে চাহ খাই থাকোঁতে এষাৰ কথা কৈছিল এগৰাকী বাপে, যিটো সময়ত অসমত এটা নামঘৰ 3খন খেল একেলগে অনুষ্ঠান কৰিব নোৱাৰে, ক'ৰবাত 7টা নামঘৰ 4খন খেল নোৱাৰে, আমুক খেলৰ তেওঁ অমুক খেলৰ, তেওঁ অমুক সংঘৰ, তেওঁ তমুক সংঘৰ, কোনো কাৰো ফালে নাহে। গুৰু জয়ন্তী আগবেলা কোনোবাই পাতিছে, পিছবেলা কোনোবাই পাতিছে, কাৰোবাৰ বিয়া আগবেলা কোনোবাই গৈছে, পিছবেলা কোনোবাই গৈছে। কি কৈছে? ছোৱালীগৰাকীৰ যদি বিয়া, আপুনি সেই অনুষ্ঠানটোত অকণমান সহায় কৰক, মানুহ হিচাপে সহায় কৰক। আপুনি আপোনাৰ সেই অনুষ্ঠানটোৰ খাতিৰত গৈ সেই মানুহঘৰক এঘৰীয়া কৰিব নালাগে। এই যে আমাৰ মনত যে ধাৰণাবোৰ থাকে, এই যে আমাৰ মিলনবোৰ যে নহয়, এটা নামঘৰ আমি কিয় গাঁওখনৰ ভিতৰত সাজিব নোৱাৰোঁ? 3টা নামঘৰ কিয় লাগে? 3খন খেল কিয় লাগে আমাক? এই যে কথাবোৰ, এই কথাবোৰ এখন ওলোটা ছবি মই ইয়াত দেখিবলৈ পালোঁ যে 21টা নামঘৰ একেলগে মিলি গুৰু জয়ন্তী পাতিছে। কৃতজ্ঞতা জনাইছোঁ আপোনালোকক। একেলগে 21খন নামঘৰৰ লোক মিলি এইবাৰ গুৰু জয়ন্তী পাতিব, প্ৰতি বছৰে পাতি আহিছে বুলি শুনিছোঁ। গতিকে এই কথাটোৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আপোনালোক প্ৰতিগৰাকী সদায় ভালে থাকক, প্ৰভু ভগৱন্তৰ ওচৰত সেয়াই কামনা কৰিম। প্ৰতিগৰাকী কুশলে থাকক, তেৰা ভালে থাকক, তেতিয়া আমি সকলো ভালে থাকিম। সকলো এই জীৱশ্ৰেষ্ঠ হৈ যে মনুষ্যৰ জনম আমি গ্ৰহণ কৰিছোঁ, গতিকে ইয়াৰ যিটো লক্ষ্য উদ্দেশ্য সেয়া আপোনালোকে সফল কৰক। শাক খোৱা ভাত খোৱা কথা চলি থাকিব, মানুহ আহিব মানুহ যাব, কিন্তু এইখন সমাজত আপুনি জীয়াই থাকি যদি 10জনৰ ভাল কৰিব পাৰিছে, তেন্তে আপোনাৰ জীৱন সাৰ্থক। গতিকে আপোনাৰ হবৰ শ্ৰীচৰণত আকৌ সেৱা জনাইছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ সেৱা জনাই, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱলৈ সেৱা জনাই মোক ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কথাখিনি কওঁতে খৰকৈ কোৱাৰ বাবে অকণমান ভুল হ'ব পাৰে, কথাখিনি সামৰণি মাৰিব বিচাৰিছোঁ, কাৰণ খুব সুন্দৰ এভাগী প্ৰদৰ্শন আছে, নাটভাগী চাব লাগিব। মই অকণমান সময় লৈ আহিছোঁ, সেইদিনা বৰ দৌৰাদৌৰি হ'ল দুলীয়াজনৰ পৰা যাওঁতে। গতিকে আজি অকণমান অন্ততঃ সময় লৈ আহিছোঁ যে ইমান পবিত্ৰ এই অনুষ্ঠানটিত মই অন্ততঃ অকণমান দেৰিলৈকে থাকিম আপোনালোকৰ লগত, আৰু বা ক'ত এনেকৈ থাকিবলৈ সুযোগ পাওঁ। গতিকে এই সুযোগখিনি মই এৰিব নিবিচাৰিম, আপোনালোকৰ সৈতে একেলগে সেই নাটভাগী উপভোগ কৰিম। আৰু এই অনুষ্ঠানটিৰ সৈতে জড়িত প্ৰতিগৰাকীক মই কৃতজ্ঞতা জনাইছোঁ। এনেধৰণৰ প্ৰশিক্ষণ অসমৰ বিভিন্ন প্ৰান্তত হওক, আপোনালোক সেইসকলৰ আদৰ্শ হৈ ৰওক, মই তাৰেই কামনা কৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো এক উপায়, জীৱনতে সেৱাটো ৰহিব কৰোণা, কৰিতে হৰি জোৱাই, কৰিতে হৰি জোৰাই। কৃষ্ণ।